যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী জয়ন্ত নাথে। আৰম্ভণিতে প্ৰতিষ্ঠাখনৰ সন্দৰ্ভত এটি আয়ুৰ সৃষ্টি হেল্থ ছায়েন্স কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ গ্ৰীণ টেক একাডেমীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত দিনজোৰা সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী জয়ন্ত নাথে। আৰম্ভণিতে প্ৰতিষ্ঠাখনৰ সন্দৰ্ভত কেনেকৈ সহকাৰী মেডিকেল লেব টেকনিচিয়ান এক দক্ষতা বিকাশৰ পদক্ষেপ, নাৰ্ছিং সহায়ক সহায়িকা, মেধাৱী দক্ষতা, বিশ্ববিদ্যালয় গ্ৰামীণ শিক্ষা উন্নয়ন অভিযান, ঘৰুৱা নাৰ্ছিং সেৱাৰ শিক্ষা প্ৰদান কৰা হয়, এই সম্পৰ্কে চমু বক্তব্য আগবঢ়ায় ভাস্কৰজ্যোতি বৰপূজাৰীয়ে। সাংস্কৃতিক কৰ্মী মামণি গগৈ হাজৰিকাই আধৰুৱা অনুষ্ঠানটিত আৰম্ভণিতে জ্যোতি বিষ্ণুদেৱৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অতিথিসকলে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, মৃণাল চক্ৰৱৰ্তীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সাংস্কৃতিক অনুষ্ঠানটিৰ প্ৰতিষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে পৰিৱেশন কৰা হয়। ধন্যবাদ। পোহৰ এইট লাইফক প্ৰথমে মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আজি গ্ৰীণ টেক একাডেমীত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেখেতে যি আমাক আদৰ আশ্বাস দিছে আৰু আমি সেইমতে তেখেতলৈ শুভকামনা যাচিছোঁ। তেখেতৰ উত্তৰ কামনা কৰিছোঁ, সুন্দৰ হওক তেখেতৰ। আৰু আমি গ্ৰীণ টেক একাডেমী আচলতে আজি চতুৰ্থ বৰ্ষপূৰ্তি আয়ুৰ সৃষ্টি হেল্থ ছায়েন্স কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ অধীনত থকা গ্ৰীণ টেক একাডেমীয়ে আজি চতুৰ্থ বছৰত ভৰি দিছে আৰু সমূহ শুভাকাংক্ষী লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ জড়িত হৈ যি আজি অনুষ্ঠান আৰম্ভ কৰিছে, সেই অনুষ্ঠানত আমি পোহৰ এইট লাইভক কাষতে পাই যথেষ্ট সুখী হৈছোঁ, সুখী অনুভৱ কৰিছোঁ। আৰু এই গ্ৰীণ টেক একাডেমী আচলতে এনেকুৱা কথাটো, এই একাডেমীখনৰ পৰা দক্ষতা বিকাশৰ পদক্ষেপ হিচাপে যি কাৰ্যসূচী হাতত লোৱা হয়, যি মানে মেধাৱী স্কিল ইউনিভাৰ্চিটিৰ অধীনত আয়ুৰ সৃষ্টি হেল্থ ছায়েন্স কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ যোগেদি গ্ৰীণ টেক একাডেমীয়ে যি কাৰিকৰী শিক্ষা প্ৰশিক্ষণপ্ৰাপ্ত কৰিছে শিক্ষক ছাত্ৰ ছাত্ৰীসকলক, সেই ছাত্ৰ ছাত্ৰীসকল আচলতে নিজে স্বাৱলম্বী হ'ব পৰা একোটা সুবিধা হৈছে। তেখেতসকলে যথেষ্ট সুবিধা পাইছে আৰু সেৱা বৃত্তি হিচাপে লৈছে, যেনেকে ঘৰুৱা নাৰ্ছিং সেৱা। এই ঘৰুৱা নাৰ্ছিং সেৱাটোৰ জৰিয়তে আপোনাৰ বৃদ্ধ বয়সৰ ৰোগীসকলক পৰিচৰ্যা কৰাটো এটা ডাঙৰ ধৰ্ম, ডাঙৰ সেৱা। আৰু সেই গ্ৰীণ টেক একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি সেই সেৱা পাবলৈ আজি সমাজখনত সেৱা হিচাপে ল'বলৈ আচলতে আমি আগবঢ়াই দিছোঁ ল'ৰা ছোৱালীখিনিক। কাৰিকৰীভাৱে আমি প্ৰশিক্ষণপ্ৰাপ্ত দি পেলাই আমি তেওঁলোকক সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কাৰ্যসূচী লৈ পেলাই মানে উপযুক্ত ট্ৰেইনিঙৰে আমাৰ শিক্ষকসকলে তেওঁলোকক ট্ৰেইন আপ কৰি তুলিছে আৰু সুন্দৰকৈ তেওঁলোকে আজি শিক্ষা লৈ পেলাই সমাজত কাম কৰিছে আৰু নিজে স্বাৱলম্বী হ'বলৈও যথোপযুক্ত সমাদৰ পাইছে। গতিকে এই সুযোগতে আমি সকলো ৰাইজলৈ শুভাশীষ কামনা কৰিছোঁ। আমাৰ গ্ৰীণ টেক একাডেমীক আশীৰ্বাদ কৰক যাতে সমাজখনত সেৱা আগবঢ়াব পাৰে, সেই কামনা কৰিছোঁ। আৰু পোহৰ এইট লাইভক আমি নথৈ আনন্দিত হৈছোঁ। তেখেতক আজি আমাৰ অনুষ্ঠানটোত ইমান সময় খৰচ কৰি তেখেতে আমাৰ মাজত যে উপস্থিত আছে, গতিকে তাক লৈ আমি কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেখেতৰ এই মূল্যৱান সময় আমাক দি পেলাই যথেষ্ট আমি অনুপ্ৰেৰণা পাইছোঁ আৰু তেখেতৰ চেনেলটোলৈ আশীৰ্বাদ যাচিছোঁ যে সুন্দৰ হওক সকলো। এয়াই আমাৰ কামনা। ধন্যবাদ।